আমি দশ প্ৰচেতাৰ প্ৰতি নাৰদৰ যি উপদেশ আৰু মুক্তি লাভ এই সম্বন্ধে পাঠ কৰিবলৈ ওলাইছোঁ। যে মৈত্ৰেয় ঋষিয়ে বিদুৰ মহাভাগৰ আগত দশ প্ৰচেতা সম্বন্ধে কৈ আছে। দশ প্ৰচেত সম্বন্ধে কৈ আছে। কৈছে যে দশ প্ৰচেতেশ্বৰ বিষয় ভোগ কৰি এটা সময়ত বৈৰাগ্য উপজিল আৰু বৈৰাগ্য উপজাৰ পিছত কি হ'ল? উপজিল মহাজ্ঞান হৰি বিনা নাহি আন। মাধৱৰ কুমৰিব সন। হাৰজা পুত্ৰ সমৰ্পিয়া পুত্ৰ কয় ঐশ্বৰ্য দিয়া। গৃহ এৰি গৈলা তপোবন। দক্ষ যজ্ঞ যেতিয়া সাক্ষাৎ অহংকাৰৰ প্ৰতীক দক্ষ মহাদেৱে শিৰচ্ছেদ কৰে আৰু পৰৱৰ্তী সময়ত ছাগলীৰ মূৰ আনি লগাই দিয়ে আৰু ছাগলীৰ মূৰ লগোৱা দেখি দক্ষৰ বিৰাট সন্তাপিত হ'ল যে মোৰ এইটো কি মূৰ লাগিল, ছাগলীৰ মূৰ। আৰু সেইকাৰণে তেওঁ কৰিলে কি, ঈশ্বৰৰ প্ৰসাদত সেই শৰীৰটো তেওঁ দক্ষই ত্যাগ কৰিলে। ত্যাগ কৰি কি হ'ল, দশ প্ৰচেতস মৰিচি হেৰিত ঔৰসত আৰু চাক্ষুষ মন্বন্তৰত পুনৰ দক্ষ হৈয়ে জন্মিল। চাক্ষুষ মন্বন্তৰত আৰু ব্ৰহ্মায়ো তেওঁক পুনৰ দক্ষ সেই চাক্ষুষ মন্বন্তৰত পুনৰ প্ৰজাপতি পাতিছিল। কিন্তু যিটো আমাৰ স্বয়ম্ভুমনুৰ মন্বন্তৰত দক্ষই যে শৰীৰ ত্যাগ কৰি দশ প্ৰচেতস হ'ল, সেই দশ প্ৰচেতসকলৰ যেতিয়া মহাজ্ঞান প্ৰাপ্তি হ'ল, কেনেকে প্ৰাপ্তি হ'ল বোলে একমাত্ৰ হৰিৰ নাম যশ লীলা স্মৰণ কৰি আৰু তেওঁলোকে কি কৰিলে, নিজৰ ভাৰ্যা পুত্ৰ সমস্ত পৰিত্যাগ কৰি পুত্ৰক
সমস্ত ঐশ্বৰ্যৰ অধিকাৰী পাতি গৃহ এৰি তপোবনলৈ গ'ল। যেতিয়া তপোবনলৈ গ'ল, কোনপিনে? পশ্চিম দিশৰ পিনে গ'ল। আৰু পশ্চিম দিশৰ পিনে গৈ যেতিয়া সাগৰৰ পাৰ পালে, এই দশ ভাই তেওঁলোকে কি কৰিলে? আত্মাক জানিবে লাগি শাস্ত্ৰ হ'ব বিচাৰন্ত। আত্মা তত্ত্বটো জানাৰ কাৰণে শাস্ত্ৰ বিচাৰিলে আৰু নানাবিধ কৰ্মও কৰিলে। কাৰণটো কি? যে আমাৰ যিবিলাক ভক্তি সম্বন্ধীয় শাস্ত্ৰ, যেনে ভাগৱত বা ভক্তি পন্থ, এইটো দক্ষিণ অঞ্চলৰ পৰাই উত্তৰ অঞ্চললৈকে আহিছে। দাক্ষিণাত্যৰ পৰাই বৈষ্ণৱ যিটো পন্থ, এইটো প্ৰথমতে ক'ত? বোলে আলোৱাৰত। যা হওক, ইয়াতে কৈছে, হে পূৰ্বত জান জল্লাৰিখে যি স্থানত গীত ভৈলা হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দহবাই তত্ত্বক বিচাৰি চাই আন এৰি পৰময়ালা জাজ্জল্য ঋষি য'ত যি স্থানত থাকি ভগৱানৰ শ্ৰীচৰণ ভুজি পৰম কৃতকৃত্য হৈছিল, সেই স্থানতে দশ প্ৰচিত আছে। তত্ত্বক বিচাৰি, কেনেকে বিচাৰিলে? আন সমস্ত এৰি। বাৰে বাৰে ভাগৱতে কৈ আছে, প্ৰায় প্ৰতিটো আখ্যান উপাখ্যান অধ্যায়তে কৈ আছে কি? আন সকলো এৰি তত্ত্বক বিচাৰি একাদশ ইন্দ্ৰিয়ক সংযত কৰি, কাৰণ তেতিয়া পাৰিছিল। আজি ইন্দ্ৰিয় সংযম কৰাটো সহজ নহয়, কিন্তু সেই সময়ত পাৰিছিল ইন্দ্ৰিয় সংযম কৰিব। প্ৰাণ বায়ুক নিয়মিত কৰি, নিয়মন কৰি, সংযম কৰি কি কৰিলে? তেওঁলোকে যেতিয়া বহি আছে আসন পাতি, পৰম নিৰ্মল ব্ৰহ্মে মন প্ৰাণ সমৰ্পিয়া নিবিড় সমাধি ধৰি ধ্যান দেৱৰ বাৰহন্তে দেৱ ঋষি নাৰদেও দুখক দেখিলা এক স্থান। এক তত্ত্ব, এক ব্ৰহ্ম তত্ত্বত মন একেবাৰে প্ৰাণ সমৰ্পিত কৰি নিবিড় ধ্যান কৰি আছে। আৰু তেতিয়া দেৱতাৰ সভাৰ পৰা দেৱৰ্ষি নাৰদে দেখা পালে যে দশ প্ৰচিত আছে, একেবাৰে মন প্ৰাণ ইন্দ্ৰিয় সমস্ত ঈশ্বৰত অৰ্পণ কৰি এক মনে এক প্ৰাণে ঈশ্বৰৰ ব্ৰহ্মৰ ধ্যান কৰি আছে। তেতিয়া তেওঁ কি কৰিলে? নাৰদে দশ প্ৰচেতসৰ সন্মুখত আহি উপস্থিত হ'ল। আৰু নাৰদক দেখা পাই দশ প্ৰচেতসে সমাধি এৰি পাঠ্যে অৰ্ঘে পূজা কৰিলে নাৰদক, আৰু বুঢ়াৰ কাৰণে আসন দিলে। নাৰদে কি দেখিলে? যে আচন্ত আসনে বসি কুশীলন্ত আতি অনুৰাগে। ঋষি সুধিলে যে হে ঋষিবৰ, আহোঁতেতো একো কষ্ট পোৱা নাই,
আৰু তোমাৰ দৰ্শন কিমান ভাগ্যৰ ফলতহে তোমাৰ দৰ্শন হ'ব পাৰে এই বুলি কৈ আৰু এটা ডাঙৰ কথা কৈছে নৱপ্ৰসন্ন এনেকে যেনেকে সূৰ্যৰ আগমনৰ লগে লগে এই পৃথিৱীত অন্ধকাৰ নাশ হয়, ঠিক তেনেকে তোমাৰ আগমন মাত্ৰকে যাক তুমি দৰ্শন দিয়া সেইসকলৰ কি হয় বোলে দুৰ্ঘৰ ভৱভয় নাশ হয়। সেইকাৰণে নাৰদ শব্দত কৈছে নাৰদ জ্ঞানম দদাতি ইতি নাৰদ, যিয়ে আমাৰ নিচিনা অধম মনুষ্যক জ্ঞান প্ৰদান কৰি অজ্ঞানতা দূৰ কৰে নাশ কৰে তেওঁকে নাৰদ বুলি কোৱা হয়। কিন্তু অসমীয়া সমাজত নাৰদ